এয়া মই আহিছোঁ চালকচা গৰংদাৰী ইয়াতে প্ৰসাদ দিছে। এয়া দীপক দা ঘৰত আহিছোঁ। লগতে অমৰজ্যোতি একদম চুলি ৰঙা কৰি আছে। একদম মানে ধুনীয়া লাগিছে। চ' প্ৰসাদ দিছে শিৱ পূজা ন? শিৱ পূজা আছে। পানী দি আছে মা না বঢ়িয়া। ত' চালকচা গৰংদাৰী ইয়াতে আহোঁ মই অফিচৰ কামত আহিলে মানে বেক চাইড দি আহোঁ আমাৰ কৰ্টৰ সিফালেদি আৰু আহি ইয়াতে দীপক দা আৰু ইয়াতে আছে অমন ইহঁতৰ ঘৰত বেছিভাগ মই ষ্টেবিন ঘৰত খোৱা লোৱা কৰোঁ। আজি গোটেই দিন অমৰতি আছিল মোৰ লগত তামোল চামোল খাই মুখ চুখ ৰঙা আহিছে। মই ইমান তামোল নাখাওঁ, তাৰমানে তামোল আকৌ কোনোবা সজাই দিলে খাওঁ। এই খুৰী আকৌ তামোল কাট এতিয়া মোৰে পেটত যাব চাগে এইটো। বঢ়িয়া প্ৰসাদ। ঘৰত যাব হয় যাম। আপুনি বোলে দিয়ে না এই দিয়ে চ' তামোলেৰে এই ইয়াতে শেষ কৰিলোঁ। তামোল আৰু খামেই, গম পাই আপোনালোকে তামোল কিমান ভাল পাওঁ। সেয়া আছিল দীপক দাৰ ঘৰ, অমৰজ্যোতিৰ ঘৰ। তই কি খাইছ তই? ললিপপ ইমান নাখাবি, দাঁতে পোক খাব। নাহিবি। সঁচাকৈ বাঁহৰ গছৰ মাজে যোৱা খুব ধুনীয়া, একদম ঠাণ্ডা লাগে আৰু ৰাস্তাবিলাক বহুত ধুনীয়া। মই অফিচৰ কামত আহি বহুতখিনি বস্তু এক্সপ্ল'ৰ কৰিব পাইছোঁ, দেখিবলৈ পাইছোঁ। সঁচাকৈ এইটো নিউ এক্সপিৰিয়েঞ্চ, নিউ লাৰ্ণিং। লাইফটো কেতিয়াও লাৰ্ণিঙৰ পৰা শেষ নহয়। ইন এভৰি ষ্টেজ অফ লাইফ ইউ লাৰ্ণ চামথিং। ড্ৰোন থাকিব লাগিছিল একচুৱেলি, মোৰতো ড্ৰোন নাই। ড্ৰোন হ'লে আৰু ধুনীয়া হ'ল হয় বস্তুখিনি। ইটছ আ ভেৰি বিউটিফুল প্লেচ। ড্ৰোন শ্বট এটা লাগিল হয় না, অ' মাই গড।